তুমি 2026 সনত মেট্ৰিক পৰীক্ষা দিবা নেকি? যদি তুমি 2026 সনত মেট্ৰিক পৰীক্ষা দিয়া তেনেহলে এই ভিডিওটো তোমাৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। ভিডিওটো তুমি সম্পূৰ্ণৰূপে চাবা কাৰণ এই ভিডিওটোত এনেকুৱা এটা খবৰ দিম যেটো খবৰ তুমি নাজানিলে 2026 সনৰ মেট্ৰিক পৰীক্ষাত তোমাৰ বিপদ হ'ব পাৰে বা তুমি পৰীক্ষা হলত বিপদত পৰিব পাৰা। গতিকে ভিডিওটো সম্পূৰ্ণৰূপে চাবা, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে মই পৰৱৰ্তী ভিডিও আপলোড কৰিলে তোমালোকে সেই ভিডিওটো অতি সহজতে চাব পাৰা। আৰু এটা সৰু ৰিকুৱেষ্ট কৰিম, ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে কাৰণ এই নিয়মটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ হয়। তো তোমালোকে হয়তো জানা যে 2026 সনৰ মেট্ৰিক পৰীক্ষাত এমসিকিউ আৰু থিওৰি দুইটা টাইপৰ কোৱেশ্চন তোমালোকৰ কাৰণে আহিব। অৰ্থাৎ এমসিকিউ কোৱেশ্চন থাকিব 50% আৰু থিওৰি টাইপৰ কোৱেশ্চন থাকিব 50%। ইয়াতেই তোমালোকৰ মেইন কথাটো আহি পৰিছে। এই কথাটো হ'ল যে এমসিকিউ আৰু থিওৰি তোমালোকৰ দুয়োটাতেই সেপাৰেটলি পাস কৰিব লাগিব আৰু এমসিকিউত 5 মাৰ্ক হ'ল তোমালোকৰ 13 আৰু থিওৰিত 5 মাৰ্ক হ'ল তোমালোকৰ 14। যদি তুমি এমসিকিউত 45 পোৱা আৰু থিওৰিত তুমি 14 নোপোৱা 10 পাইছা তেনেহলে তুমি সেই সাবজেক্টত ফেল কৰিবা, তুমি কেতিয়াও মেট্ৰিকত পাস কৰিব নোৱাৰা। এই ভিডিওটো বনোৱাৰ মেইন উদ্দেশ্য হ'ল বহুতেই এই বিষয়ে জানে, তথাপি মই ভিডিওটো বনাই দিছো কাৰণ বহুতে হয়তো এই বিষয়ে নাজানিবও পাৰে। আৰু ইতিমধ্যে হৈ যোৱা হাফ ইয়াৰলি এক্সামত দেখা গৈছে যে বহুত ষ্টুডেণ্টে এমসিকিউত পাস কৰিছে কিন্তু থিওৰিত পাস কৰিব পৰা নাই। থিওৰিত পাস কৰিব নোৱাৰিলে কিন্তু তুমি মেট্ৰিক পৰীক্ষাত পাস কৰিব নোৱাৰিবা। গতিকে তোমাৰ কাৰণে এমসিকিউ যিমান ইম্পৰ্টেণ্ট থিওৰিও সিমানেই ইম্পৰ্টেণ্ট। গতিকে দুয়োটাতে তোমালোকৰ সেপাৰেটলি পাস কৰিব লাগিব। যদি তুমি দুয়োটাত সেপাৰেটলি পাস কৰিব নোৱাৰা তেনেহলে কিন্তু তুমি মেট্ৰিক পৰীক্ষাত ফেল কৰিবা। এই নিয়মটো প্ৰিভিয়াছ ইয়াৰৰ পৰা চলি আহিছে, অৰ্থাৎ 2026 সনৰ মেট্ৰিক পৰীক্ষাটো এই নিয়মটো লাগু হ'ব। গতিকে তোমাৰ এই নিয়মটো মানিবই লাগিব পৰীক্ষা হলত আৰু তোমাৰ দুয়োটাতে সেপাৰেটলি পাস কৰিব লাগিব। যেহেতু হাফ ইয়াৰলি এক্সামত বহুত ষ্টুডেণ্টে এই নিয়মটো মানা নাই বা তেওঁলোকে ফলো কৰা নাই। হাফ ইয়াৰলি এক্সামৰ কথা বেলেগ, হাফ ইয়াৰলি তুমি ফেল কৰিলেও কোনো প্ৰব্লেম নাই, কিন্তু যদি তুমি ফাইনেল পৰীক্ষাত এই নিয়মটো নামানা, এমসিকিউত পাস কৰা আৰু থিওৰিত পাস কৰিব নোৱাৰা তেনেহলে কিন্তু তুমি মেট্ৰিক পৰীক্ষাত ফেল কৰিবা। সেইকাৰণে আজিৰ এই ভিডিওটো বনাই মই তোমালোকক জনাই দিছোঁ। তোমালোকে যদি জানিছিলা এই নিয়মটোৰ বিষয়ে তেনেহলেতো ভাল কথা, আৰু যদি নাজানিছিলা তেনেহলে এই ভিডিওটোৰ জৰিয়তে জানি লোৱা যে 2026 সনৰ মেট্ৰিক পৰীক্ষাত এমসিকিউ আৰু থিওৰি দুয়োটাতে সেপাৰেটলি পাস কৰিব লাগিব আৰু এমসিকিউত 5 মাৰ্ক হ'ল 13 আৰু থিওৰিত 5 মাৰ্ক হ'ল 14। মই আশা কৰিছোঁ তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা। ভিডিওটো এতিয়া শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, পৰৱৰ্তী ভিডিও আপলোড কৰিলে তোমালোকে সেই ভিডিওসমূহ অতি সহজতে চাব পাৰিবা। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।